এই মূৰত যিটো আমি পাখি বা হেৰি লগোৱা হয়, এইটো কহুৱা ফুলটো যে কাঁচি ফুল বুলি কয়, এইটো মহত্বটো কি, কিহৰ কাৰণে লগোৱা হয়? উপবাস ভাঙিবৰ কাৰণে লঘু আহাৰ তেখেতসকলক খুৱাই আছে। কুৰুখ উৰাও সাহিত্য সভা আকচাৰ নমস্কাৰ, আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ এই যিটো ৰূপ, সেই ৰূপটো নিশ্চয় আপোনালোকে দেখিছে। মূৰত এয়া পাগুৰি আছে, কহুৱা ফুল আছে আৰু বেলেগ ৰূপ মানে আচলতে এয়া এক সন্মান, আৰু এই সন্মান আগবঢ়াইছে কুৰুখ সাহিত্য সভাৰ নগাঁও জিলা সমিতিয়ে। আৰু ইয়াতে কুৰুখ সাহিত্য সভাই আয়োজন কৰিছে কৰম উৎসৱৰ। সদৌ অসম কুৰুখ উৰাও সাহিত্য সভা চমুকৈ আকচাৰ নগাঁও জিলা সমিতিৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত নগাঁও জিলাৰ কলিয়াবৰ হাতীগাঁও চাহ বাগিচাত আয়োজন কৰা হৈছিল কৰম উৎসৱৰ। কৰম উৎসৱ উপলক্ষে এনেদৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু দেখুৱাইছোঁ যে ইয়াত খুব সুন্দৰকৈ আচলতে কৰম পূজা বা কৰম উৎসৱ আয়োজন কৰা হৈছে, কৰম পৰৱ। আৰু সেই কৰম পৰৱত আমাকো আমন্ত্ৰণ জনাইছিল আৰু এনেধৰণে আমাকো সন্মান জনাইছিলে কুৰুখ উৰাও সাহিত্য সভাৰ নগাঁও জিলা সমিতিয়ে। আৰু ইয়াত কি কি অনুষ্ঠিত হৈছিল মই গোটেইখিনি এই ভিডিঅ'টোত দেখুৱাই আছোঁ। কি কি নিয়মেৰে কৰম পূজা পালন কৰা হয়, কি কি নৃত্য গীত কৰা হয় কৰম পৰৱত, এই গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব। গতিকে আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। যি কৰম উৎসৱৰ যিটো পৰম্পৰা বা নিয়ম, সেই নিয়ম সম্পৰ্কেও মই কিছু তথ্য আপোনালোকলৈ আগবঢ়াম। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব আৰু ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব বুলি আশা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই যাওক, নতুন নতুন কিছু দৃশ্য দেখিবলৈ পাব। এই মুহূৰ্তত কৰম পূজাৰ কিছু নিয়মাৱলী মই বা নীতি নিয়ম মই দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, এয়া হৈছে কৰমডাল ইয়াত সংস্থাপন কৰা হৈছে আৰু তাৰ তলতে এইসকল কৰমতী বুলি কয় তেওঁলোক ইয়াতে বহিছে। আৰু আচলতে 9 দিন ধৰি তেওঁলোকে ব্ৰতত আছিল আৰু এই ব্ৰতত থকাৰ পিছত এনেধৰণে আজি এই পূজাত অংশগ্ৰহণ কৰিছে আৰু আজি পূজাৰ থলীতে তেওঁলোকে ব্ৰত ভংগ কৰিছে। গতিকে ইয়াৰ কি নীতি নিয়ম আছে, এই গোটেই কথাখিনি মই ইয়াৰ যিসকল মুৰব্বী আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে মই এগৰাকী কৰমতীৰ কাষলৈ আহিব বিচাৰিছোঁ আৰু তেওঁৰ পৰা জানিব বিচাৰিম যে আচলতে এই 9 দিন ধৰি তোমালোকে ব্ৰততে আছিলা, নহয় জানো? কেনেদৰে মানে আমাৰ ৰাতিপুৱাৰ পৰা একো পানী চানী নোখোৱাকৈ আমাক পানী ঢালি হালধি পানী ঢালিব লাগিছিলে। আৰু হালধি পানী ঢালাৰ পাছত আমি ফল মূল, কল, আপেল এনেকৈ খাব পাৰিছোঁ। আজি ব্ৰত ভংগ হৈছে। আজি খুৱাই দিলে আমাৰ যোনে মাহঁতে ৰখা হৈছিলে দুজনে, এহঁতে খুৱাই দিছে আমাক। আচলতে 9 দিন ধৰি তেওঁলোক ব্ৰতত আছিল আৰু ব্ৰতত থকাৰ পিছত আজি পৰিয়ালৰ লোকে তেওঁলোকক লঘু আহাৰ খুৱাই ব্ৰত ভাঙিছে। আৰু এই ব্ৰতনো কিহৰ কাৰণে ৰাখিছিল, আমি এগৰাকী মুৰব্বীৰ পৰা জানিব বিচাৰিছোঁ কিছু কথা। আপোনাৰ নামটো? মোৰ নাম হয় শ্ৰী প্ৰভুত তপ। এই যিটো পূজাটোৰ নিয়ম 9 দিন ধৰি ব্ৰতত ৰখা আছিলে তেওঁলোকে, আচলতে আমাৰ পূৰ্বপুৰুষসকলে বিশেষ কেইটামান নিয়ম ৰাখিছিলে। তেওঁলোকে বিশেষকৈ ছোৱালীসকলৰ ভাল বৰ পাব আৰু গাঁও ঘৰত বহু কিছুমান ৰোগ ব্যাধিবোৰ আহে, সেইবোৰৰ কাৰণেহে আমাৰ পূৰ্বপুৰুষসকলে উপবাস ৰাখিছিলে। উৰাওসকলৰ মাজত আছে তেওঁলোকে 9 দিন উপবাস ৰাখে। যিসকলক কৰ্মতী বুলি কোৱা হয়, 9জনী ছোৱালী আছে, তেওঁলোক যিসকল মানে বিবাহৰ কাৰণে উপযুক্ত, সেইসকল ছোৱালীহে এইটো ৰাখিব পাৰে। আৰু এই শস্যৰ গজালিসমূহ সেই কৰ্মতীসকলে প্ৰস্তুত কৰে। হয়, এইটো ঘৰৰ ভিতৰত এন্ধাৰত ৰাখে, যাত নেকি অন্য মানুহে কোনেও দেখিব নোৱাৰে, অকল এওঁলোকে। হয়, ঘৰতে গজালি আহে আৰু তেওঁলোকে হালধি পানী ছটিয়াই। হয়, তাৰপিছত কৰমডালৰ ওচৰত স্থাপন হয়, তাৰ পাছত আনি কৰমডালৰ ওচৰত স্থাপন কৰে। হয়, তাতে পূজা হয়। তেওঁলোকে বিশেষ তেওঁলোকৰ কিছুমান আছে উদ্দেশ্য লৈ লয়। সেইটো উদ্দেশ্য তেওঁলোকে এতিয়া মই আৰম্ভণিতে কৰোঁ, ভাল বৰ পাব, ভাল সুস্থ সন্তান পাব, তেওঁলোকৰ ঘৰ পৰিয়ালৰ বিভিন্ন ৰকমৰ মানে উদ্দেশ্যবোৰ আছে, সেইটো লৈ তেওঁলোকে উপবাস কৰে। গতিকে কৰম পূজাৰ যিখিনি নিয়ম বা নীতি সেইখিনি আপোনালোকে গম পালে, কেনেধৰণে এইসকল কৰ্মতী 9গৰাকী কৰ্মতী থাকে আৰু তেওঁলোকে কেনেধৰণে 9 দিন উপবাসে থাকি ব্ৰতত থাকি আজিৰ দিনটোত ব্ৰত ভাঙি এনেধৰণে পূজা পালন কৰে, সেই কথাখিনি তেওঁলোকে ক'লে। আৰু ইয়াত যিখিনি দেখিছে যে গজালি অহা যিখিনি জাৱা আছে বা বিভিন্ন ধৰণৰ শস্য আছে, এই শস্যবিলাক তেওঁলোকে ঘৰত এনেধৰণে আন্ধাৰত ৰাখি থয় যাতে তেওঁলোকৰ জীৱনত ভাল হয়, ভাল বৰ পায় বা ভাল অন্যান্য উদ্দেশ্যৰ আগত ৰাখি এনেধৰণে এই গজালিবিলাক ৰাখে। আৰু আজি এই কৰমডালৰ ওচৰত এইখিনি সংস্থাপন কৰে আৰু ইয়াতে তেওঁলোকৰ যি ব্ৰত, সেই ব্ৰত ভাঙি দিয়ে। ঘৰৰ পৰিয়ালৰ লোকে আহি পেলাই লঘু আহাৰ খুৱাই তেওঁলোকক ব্ৰত ভাঙি দিয়ে। আৰু এই 9গৰাকী কৰ্মতীৰ জৰিয়তে আচলতে এই কৰম পূজাভাগ ইয়াতে সম্পন্ন হয়। কৰম পূজা সমাপ্ত হোৱাৰ পিছতেই এনেধৰণে কৰ্মতীসকলে বা নাচনীসকলে নাচে।
এই নৃত্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ, চাব। परंपरा भी खुशी थी नालंगर और नाम भी सपोर्ट किया नभाए एक ही सपोर्ट थी जमार अच्छा परिचय के नाटी गाने मिला बाके এইফালে কৰমডাল আছে আৰু কৰমডালৰ চাৰিওফালে ঘূৰি ঘূৰি এইসকল নাচনীয়ে এনেধৰণে নাচে। মাদলৰ চেৱে চেৱে এনেধৰণে পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হয় আৰু এই মাদলৰ চেৱে চেৱে নাচনীসকলে এই নৃত্য পৰিৱেশন কৰিছে। মই দেখুৱাই আছোঁ এইখিনি। আপোনালোকে দেখিছে যে এই যুৱক যুৱতীসকলে এনেধৰণে পৰম্পৰাগত সাজ পোছাক পিন্ধি মূৰত তেওঁলোকে মুৰ্গীৰ পাখি, কুকুৰাৰ পাখি লগায় আৰু তাৰ লগতে কহুৱাৰ ফুল গুজি লোৱা দেখিছোঁ। গতিকে এই কহুৱাৰ ফুল বা মুৰ্গীৰ পাখি কিয় লগায় সেই সন্দৰ্ভত জানোৱা হওক। এই মূৰত যিটো আমি পাখি বা হেৰি লগোৱা হয়, এইটো কহুৱা ফুলটো যে কাচি ফুল বুলি কয়, এইটো মহত্বটো কি, কিহৰ কাৰণে লগোৱা হয়? আচলতে মানে ওৰাওঁসকলৰ কি আছে, যিটো ছিজনত যিটো ফুল ফুটে, এইটো ছিজনত যিহেতু কহুৱা ফুল আছে, সেইটোৰ কাৰণে মানে এইটো ছিজনৰ ফুল বুলিহে মানে কহুৱা ফুলটো লগোৱা হয়। নহ'লে আমাৰ ওৰাওঁসকলৰ গীত মাতত পোৱা যায় বিশেষকৈ কি বুলি কয়, মেল কুকুৰা চৰাইৰ কুকুৰা চাই পাখি আৰু নতুবা বগলী চৰাইৰ পাখি মূৰত লগোৱা। আৰু আপোনাৰ মূৰত যিটো ফুল আছে এইটো কি ফুল হয়? এইটোতো আপোনাৰ মাকৈৰ পাত হয়। এইটো মাকৈৰ পাত হয় ছাৰ। মাকৈ পাত লগাই আৰু বিশেষকৈ কহুৱা ফুলটো সকলোৱে লগোৱা দেখিছোঁ। নাচনীসকলেও কহুৱা ফুল লগাইছে আৰু লগতে মুৰ্গীৰ যিটো পাখি সেই পাখিটো লগাইছে, নহয় জানো? এই মুহূৰ্তত এতিয়া এটা ডাঙৰকৈ ইয়াতে নৃত্য হ'ব, সমূহীয়াকৈ নাচিব আৰু যথেষ্ট সংখ্যক নাচনী আছে। আমি এই নৃত্যটোৰ মাজলৈ যাওঁ। এনেদৰেই ৩০ শতাধিক যুৱক যুৱতীয়ে একেলগে কৰম নৃত্য পৰিৱেশন কৰিছে সদৌ অসম কুৰুখ সাহিত্য সভা নগাঁও জিলা সমিতিৰ সৌজন্যত আয়োজিত কৰম উৎসৱৰ স্থলীত। আৰু খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে দৃশ্যসমূহ দেখিয়ে নিশ্চয় গম পাইছে যে এক বিশাল আয়োজন আৰু এই নৃত্য গীতৰ সমান্তৰালকৈ তেওঁলোকে কৰম উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰিছে এক বিশেষ প্ৰদৰ্শনীৰো। সেই প্ৰদৰ্শনীৰো কিছু অংশ আমি চাই লওঁ আহক। ইয়াতে যিখন প্ৰদৰ্শনী হৈছে সেই প্ৰদৰ্শনীখনৰ কিছু দৃশ্যাংশ মই এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া চাওক, এয়া হৈছে কুৰুখ জনগোষ্ঠীৰ যিসমূহ পৰম্পৰাগত সাজপাৰ, সেই সাজপাৰসমূহ ইয়াত দেখুওৱা হৈছে। তাৰ লগতে আ অলংকাৰ যিসমূহ তেওঁলোকে ব্যৱহাৰ কৰে কুৰুখ জনগোষ্ঠীয়ে, সেই আ অলংকাৰসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু খুব ধুনীয়া ধুনীয়া অলংকাৰ, এইবোৰ পৌৰাণিক আচলতে পৰম্পৰাগত যিসমূহ আ অলংকাৰ সেইবিলাক ইয়াত এনেধৰণে প্ৰদৰ্শন কৰা হৈছে। আৰু তাৰ সমান্তৰালভাৱে কুৰুখ জনগোষ্ঠীৰ যি পৰম্পৰাগত খাদ্য সম্ভাৰ আছে সেই খাদ্য সম্ভাৰো ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এইবোৰ চাওক ইয়াতে ৰখা হৈছে। তাৰ লগতে যিসমূহ ব্যৱহৃত সা সঁজুলি আছে, পুৰুষসকলৰ যিসমূহ পৰম্পৰাগত সা সঁজুলি, সেই সা সঁজুলি বাচন বৰ্তন ইয়াত প্ৰদৰ্শন কৰা হৈছে। তাৰ লগে লগে তেওঁলোকৰ যি অস্ত্ৰ শস্ত্ৰ বা
এই অস্ত্ৰবিলাকো ইয়াত প্ৰদৰ্শন কৰা হৈছে। এইবিলাক চিকাৰৰ অস্ত্ৰ নেকি? হয়, এই বাইদেউগৰাকীয়ে গোটেইখিনি বুজাই ক'ব, গতিকে আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ কি কি কেনেধৰণে ৰাখিছে। এইটো আমাৰ এটা লাডু হয়, হয়। এইটো আমাৰ ট্ৰেডিশ্যনেল লাডু বুলি কয়। এইটো মেইন আমাৰ ৰুটি হয়, আমাৰ আদিবাসী ওৰাঙত এইটো ৰুটিটো আমাৰ চবতে থাকে এই গোটেইকেইটা। আৰু এইটো হয় আমাৰ চাউলৰ পৰা বনোৱা নিচাযুক্ত বস্তু। এইটো কি বুলি কয় নাম? এইটো হাৰিয়া বুলি কয়, হাৰিয়া। কিন্তু আমাৰ ওৰাঙত এইটো ক'ব ঝাৰা বুলি ক'ব। জাৰা। এইটো চাউল ইয়াত দিয়া আছে, এটা নমুনা ইয়াত দিয়া আছে। এই হেৰি দি পেলাই এটা বাখৰ বুলি কয়, সেই বাখৰটো দি পেলাই চাউল দি পেলাই চাউলটো সিজোৱা হয় আগতে, তেনেকৈ থৈ দিয়ে আৰু পচোৱা নিচিনাকৈ এইটো সিজাই পেলাই থয়। তাৰপিছত এইটো ওলাই দিয়ে আৰু এইটো খালে মানুহে নিচা হয় হয়। আৰু এইটো হয় আপোনাৰ মাটিমাহ দি পেলাই আৰু আপোনাৰ কোমোৰা দি পেলাই এইটো ধুনীয়াকৈ পেহি শুকুৱাই পেলাই এইটো চিদ্দা বুলি কয়, চিদ্দা বুলি কয়। চ' এইটো চব্জি বনাই খায়। আকৌ এইটো হ'ল পিঠা আপোনাৰ চাউল গুড়ি হয়, এইটো এনেকৈ মানে হেৰিৰ পৰা নেবেলে, এইটো এটা। আৰু এইটো হ'ল আপোনাৰ পাতৰ পৰা শুকোৱা হয়, এইটো দালি বনাই খায়। তাৰপিছত এইটো এটা জাতৰ এটা পাতৰ হয়, আৰু এইটো হ'ল আপোনাৰ ছজনা পাতৰ পৰা দালি বনাই খায়। আৰু এইটো হৈছে আপোনাৰ চাউলৰ পৰা বনোৱা, যে উখোৱা চাউল এইটোৰ পৰা বনায়, এইটোৰ পৰা এইটো হৈছে খুন্দি এইটো খায়। চব্জি নিচিনা আপোনাৰ কি বোলে ৰাতিপুৱা নাস্তাৰ নিচিনাকৈ খায়। আৰু এইকেইটা বইল কৰা হয়, আপোনাৰ চাউল গুড়িৰ পৰা বনোৱা হৈছে। এইটো এটা হয় আমাৰ যেতিয়া মানুহে কামত যায়, যেতিয়া ৰ'দ হয় তেতিয়া এইটো পানী দি পেলাই মানুহে ভাত খায়, চাটনি দি পেলাই পানী দি পেলাই এইটো ভাত খায়। এইটো আমাৰ পৰম্পৰা হয়। এইটো আমাৰ ভাষাটো থাৰ্কি বুলি কয়, যিটো নেকি কাম কৰা সময়ত মতা মানুহে এনেকৈ পিছফালে বান্ধি লয়, বান্ধি পেলাই দাখিনি ইয়াতে সেনেকৈ তেতিয়া কাম কৰিবলৈ হাতৰ পৰা সুবিধা হয়, এইটো পিছফালে বান্ধে। আৰু এইটো আমাৰ হুকা বুলি কয়, বুলি কয় আমাৰ ভাষাত কেটেৰ, আমি কওঁ কুলা। জাঠি এইটো পাইছে। এই বস্তুটো এইটো ব্যৱহাৰ কৰা হয়, লাও হয়, এইটো শুকুৱাই পেলাই আগৰ মানুহে আমাৰ এইটো বীজ ৰাখিছিলে। আকৌ এনেকৈ শুকোৱা বস্তুখিনিও ধুনীয়াকৈ ইয়াত থৈছিলে, এই কেতিয়াও বেয়া নহয় মানে। এই বাইদেউগৰাকীয়ে প্ৰদৰ্শনীখনত ৰখা খাদ্য সম্ভাৰৰ লগতে বিভিন্ন পৰম্পৰাগত যিসমূহ আচবাব বা সামগ্ৰী আছে, সেই সকলোবিলাক কথা আমাক ধুনীয়াকৈ বুজাই দিলে। আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল এই কৰম উৎসৱলৈ আহিছিল, আৰু আমিও এই কৰম উৎসৱৰ স্থলীত উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিল। আৰু আপোনালোকেও নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাইছে বুলি ভাবিছোঁ। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।